নলবাৰীৰ বেলচৰত বিজেপিৰ বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা টিহু বিধানসভা সমষ্টিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বিশাল সভা বেলচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজয় সংকল্প যাত্ৰাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাত প্ৰতিকূল বতৰকো নেওচি ওলাই আহিল ৰাইজ উপস্থিত সকলোৱে বিজেপি জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰি তোলে অঞ্চলটো ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সংকল্প সমাৰোহক লৈ নলবাৰী জিলাৰ বেলচৰত আজি উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ বিজয় সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে টিহু বিধানসভা সমষ্টিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছে বিশাল সভা ৰাইজৰ উৎসাহ দিনক দিনে বাঢ়ি গৈছে আৰু ইমান উৎসাহ আগতে আমি কোনো ইলেকশ্যনত দেখা নাছিলো মোৰ বহুত ইলেকশ্যন মই খেলিছো এইবাৰ মই ভাবো যে আমি 90খন পাৰ হৈ যাম 100ৰ ওচৰে পাজৰে আমি আহি যাম এইটো মোৰ নিজৰ এছেছমেণ্ট কংগ্ৰেছে 20ৰ তলত থাকিব ৰাইজৰ দলে এখন চিটত জিকিব ধিঙত জাতীয় পৰিষদে এখনতো নিজিকে আৰু ইউডি ৰাইজৰ দলে ধিঙত জিকিব জাতীয় পৰিষদে এখনতো নিজিকে কংগ্ৰেছে 16-17টা জিকিব ইউডিএফে 5টা-6টাত জিকিব অখিল গগৈ পাৰ্টি এখন চিট জিকিব ধিঙত বাকী শিৱসাগৰত একদম নেক টু নেক কণ্টেষ্ট বিজেপিৰ লগত মানে তিনিকুণীয়া আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে শিৱসাগৰত মই কেম্পেইনত যোৱা নাই আমাৰ দুজন প্ৰাৰ্থী থকাৰ কাৰণে কিন্তু মোৰ বিশ্বাস শেষলৈ NDA জিকিব শিৱসাগৰ নিশ্চিন্ন শব্দটো নকওঁ কিন্তু 20তকৈ তলত চিট পাব আজি নৰেন্দ্ৰ মোদীও আহিছে আমি নৰেন্দ্ৰ মোদীৰ খবৰ ৰাখিছো প্ৰিয়ংকা গান্ধীৰ খবৰটো ৰাখা নাই আৰু এইবাৰ 3খন চল টিহু আৰু নলবাৰীটো আমি জিকিমেই মাৰ্জিনটো উঠা নামা ইয়াততো জিকালৈ প্ৰশ্ন নাই যোৱাবাৰ পাটোৱাৰী 33,000ত জিকিছে বেয়া হলে এইবাৰ 30,000ত জিকিব ভাল হলে 50,000ত জিকিব ইমানেই নলবাৰীত জয়ন্ত মল্লবৰুৱা 50,000 বা 70 যি হয় নাৰায়ণ ডেকা যোৱাবাৰ অকণমান ভোটত হাৰিছিল এইবাৰ সমষ্টিৰ পৰিৱৰ্তন হৈছে দিগন্ত বৰ্মনৰ বহুত এণ্টি ইনকামবেঞ্চিও আছে গতিকে নাৰায়ণ ডেকাও জিকিব নামনিত আমি ধুবুৰীত গোলোকগঞ্জ পাম বঙাইগাঁৱত আমি অভয়াপুৰী আৰু বঙাইগাঁও পাম বৰপেটাত আমি বৰপেটা ভৱানীপুৰ বৰপেটা আৰু বজালি পাম নলবাৰীত 3খন পাম BTADত গোটেইকেইখন পাম এইটোৱে নামনি 90ৰ পৰা 100 তামোলপুৰত যুঁজ নাই কিহৰ কাৰণে প্ৰমোদ বড়ো MPও MLAও গতিকে প্ৰমোদ বড়ো যদি জিকে তেওঁতো MPয়ে হৈ থাকিব আকৌ তামোলপুৰতো বাই ইলেকশ্যনে হ'ব সেইকাৰণে মানুহে বিচাৰে যে হাগ্ৰামাও থাকক প্ৰমোদো থাকক বিশ্বজিতো থাকক সেইকাৰণে ৰাইজে আজিকালি বুজি পায় যে কাজিয়া কিয় কৰিব লাগে তই MP হৈ থাক প্ৰমোদ বিশ্বজিত MLA হৈ থাকিব মোকে তামোলপুৰৰ মানুহে ক'লে প্ৰমোদ বড়ো ঘৰুৱাবৰ কাৰণে ভোট নিদিয়ে বিশ্বজিত দৈমাৰীক জিকাবৰ কাৰণে ভোট দিয়ে কাৰণ প্ৰমোদ বড়োক জিকাই কি লাভ 2 মাহ পিছত আকৌ ইলেকশ্যন গুৱাহাটীতো বিজেপিৰ দুৰ্গ হয় তাত কোনো সন্দেহৰ একো নাই আৰু গোটেইকেইটা চিটতে 60ৰ পৰা 1 লাখৰ মাৰ্জিনত আমি জিকিম ভগৱানে কৰিলে মোৰো মাৰ্জিন ভালেই হ'ব বিজয় গুপ্তা 100% 75,000ৰ ওপৰত মাৰ্জিন জিকিব দীপ্লু ৰঞ্জন শৰ্মা 50-60ত জিকিব প্ৰদ্যুৎ বৰদলৈ 50-60ত জিকিব 70ও হ'ব পাৰে ডিমৰীয়াত আমাৰ ওৱান চাইড গতিকে মহানগৰ জিলাৰ 5খন আসন 100% আমি পামেই
উজনি বুলি ক'লে তাত কেইবাটাও অঞ্চল বুজে। এটা হ'ল ডিব্ৰুগড় তিনিচুকীয়া, ডিব্ৰুগড় লোকসভা, তাতে কোনো কণ্টেষ্ট নাই। এটা হ'ল কাজিৰঙা লোকসভা গোলাঘাট, তাত কোনো কণ্টেষ্ট নাই। এটা হ'ল লখিমপুৰ লোকসভা, তাত কোনো কণ্টেষ্ট নাই। উজনিৰ 4টা MP চিটৰ অকল এটা MP চিটত কণ্টেষ্ট হয়, সেইটো হ'ল যোৰহাট। যোৰহাটত যোৱাবাৰ আমি লোকসভাত এখন আসনত লিড লৈছিলোঁ। এইবাৰ মই ভাবোঁ যে 4-5খন আসনত আমি লিড ল'ম। এতিয়া সময় আমি কোৱা নাই, কিন্তু কামবিলাকতো চলি আছে। মই যোৰহাটৰ খবৰ ৰখা নাই, মই যোৰহাট কিজানি 6 তাৰিখে যাম, তেতিয়া মই গম পাম। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।